আজি জুবিনদাৰ বিহীন আমি জন্মদিন পালন কৰিবলৈ হৈছে। জুবিনদাৰ 53তম জন্মদিন আমি বহুত কষ্টৰে মানে ভাষা নাই আমি এনেকে আজি জুবিনদাৰ জন্মদিন পালন কৰিবলগীয়া হৈছে। গতিকে জুবিনদা নথকাকে আমি আজি জন্মদিন যে পালন কৰিছো, আমি মানে কেতিয়াও ভবা নাছিলো যে জুবিনদা আমাৰ মাজত নাই আৰু জুবিনদা নথকাকে আমি জন্মদিন পালন কৰিম। গতিকে প্ৰথমতে আমি জুবিনদাৰ ন্যায়ৰ দাবী কৰিছো। জুবিনদাৰ অতি সোনকালে ন্যায় লাগে। জুবিনদাৰ কেনেকে মৃত্যু হল আৰু কোনে মাৰিলে জুবিনদাক, সেই উত্তৰ অতি সোনকালে আমাৰ ৰাইজক লাগে, জুবিন অনুৰাগীসকলক লাগে। নাম্বাৰ 1 প্ৰশ্ন। আৰু জুবিনদা বিহীন আজি প্ৰায় দুটা মাহ জুবিনদা বিহীন, আৰু জুবিনদাৰ জন্মদিনত আমি সকলোৱে আজি মৰ্মাহত। জুবিনদা বিহীন জন্মদিন পালন কৰিবলগীয়া হৈছে, কিয়নো জুবিনদা আমাৰ মাজৰ পৰা হেৰাই যোৱা নাই, আমাৰ মাজত আছে, আমাৰ হৃদয়ত আছে। আৰু জুবিনদা সদায় আমাৰ মাজত থাকিব আৰু আমাৰ হৃদয়ত থাকিব। জুবিনদা সদায় অমৰ আৰু অমৰ হৈ থাকিব। গতিকে সেইকাৰণে আজি জুবিনদাৰ কাৰণে আমি দক্ষিণ মানকাছাৰ জিলাৰ যিমান অনুৰাগী আছো, আমি সকলোৱে মিলি ইয়াতে জুবিনদাৰ কেক কাটি জুবিনদাৰ জন্মদিন পালন কৰি আমি সকলোৱে আজি মায়াবিনী গীত গাইছো। মায়াবিনী গীত গাই আমি সকলোৱে কৈছো, সকলোৱে প্ৰাৰ্থনা কৰিছো জুবিনদাৰ অমৰ হওক আৰু জুবিনদাৰ অতি সোনকালে ন্যায় পাওক, এয়া আমি দাবী জনাইছো। চৰকাৰ প্ৰশাসন সকলোৱে লাগি আছে জুবিনদাৰ ন্যায়ৰ কাৰণে। অতি সোনকালে জুবিনদাৰ ন্যায় পাব লাগে। আৰু জুবিনদাক কোনে মাৰিলে, কোনে হত্যা কৰিলে, ক'ত কি কৰিলে, এইটো অতি সোনকালে উত্তৰ লাগে আমাক।